নমস্কাৰ আসাম ফ্ৰণ্টৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছো। আজি আসাম ফ্ৰণ্ট বিশেষৰ অতিথি নলবাৰীৰ সমাজ জীৱনৰ এটি চিনাকি নাম। নলবাৰীৰ শৈক্ষিক জগতৰ লগত দীৰ্ঘকালৰ পৰাই জড়িত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়া। তেখেত আজি আমাৰ এই অনুষ্ঠানৰ অতিথি। তেখেতক পোনে পোনে অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। আমাৰ মাজত শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়া, পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি যিহেতু নলবাৰীৰ সমাজ জীৱনৰ লগত দীৰ্ঘকালৰ পৰাই জড়িত, শৈক্ষিক জগতখনৰ লগতো জড়িত, আপুনি এই নলবাৰীৰ শৈক্ষিক জগতৰ লগত কেনেদৰে জড়িত হৈ পৰিল? নলবাৰীত 1999 চনৰ 2 আগষ্ট তাৰিখত ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমীৰ লগত প্ৰতিষ্ঠা হৈছিল 1999 চনৰ 2 আগষ্ট তাৰিখত। আৰু সেই অনুষ্ঠানটোৰ মই প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ, সমন্বয়ক। আৰু সেই সূত্ৰে নলবাৰীৰ শৈক্ষিক জীৱনৰ লগত, নলবাৰীৰ শিক্ষা জগতৰ লগত লাহে লাহে মই জড়িত হৈ পৰিছিলোঁ। আপোনাৰ সেয়াই আৰম্ভণি, নলবাৰীৰ শংকৰদেৱ একাডেমী আপোনাৰ নলবাৰীলৈ আগমনৰ বাট কঢ়িয়া। আপোনাৰ ঘৰ অবিভক্ত নলবাৰী জিলাৰ বোধহয় বৰ্তমানৰ বাক্সা জিলাৰ ওদালবাৰী। আপুনি শংকৰদেৱ একাডেমীৰ প্ৰতিষ্ঠাকালৰে সাধাৰণ সম্পাদক। এই প্ৰতিষ্ঠাকালৰ আঁৰৰ কিছু কথা জনাবচোন আমাক। এই যি শংকৰদেৱ একাডেমী কেনেকৈ প্ৰতিষ্ঠা কৰা হৈছিল বা কাৰ অনুপ্ৰেৰণা পাইছিল শংকৰদেৱ একাডেমীখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত? মই শংকৰদেৱ একাডেমী প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰথমেই নাম ল'ব লাগিব অসমৰ এগৰাকী প্ৰখ্যাত শিক্ষাবিদ, কটন মহাবিদ্যালয়ৰ সেই সময়ৰ অৱসৰী অধ্যক্ষ, এগৰাকী বিশিষ্ট পদাৰ্থবিদ, বিশিষ্ট গৱেষক, পণ্ডিত, সেই সময়ৰ গুৱাহাটীৰ পাণবজাৰত থকা শ্ৰীমন্ত শংকৰ একাডেমীৰ অধ্যক্ষ কমলেন্দু দেৱক্ৰদী ছাৰৰ। তেখেত এগৰাকী বিশেষ ব্যক্তি আছিল। তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ অধ্যক্ষতাত গুৱাহাটীত অসমৰ প্ৰায় প্ৰথমখন এনে ধৰণৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শ্ৰীমন্ত শংকৰ একাডেমী প্ৰতিষ্ঠা হৈছিল। তাৰমানে এইখন অসমৰ প্ৰথমখন ব্যক্তিগত। হয়, আপোনালোকৰ নলবাৰীৰখন আমাৰ উত্তৰ পাৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰথমখন আছিল। 1999 চনৰ 2 আগষ্টত আছিল। মই কালক্ৰমত একবাৰ ছাৰক মই লগ পাইছিলোঁ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত। আমি একেলগে বহিছিলোঁ এটা সভা এটাত, আৰু ছাৰৰ লগত মই কথা পাতিছিলোঁ, ছাৰ কেনেকৈ সেইখন পাতিলে, কি উদ্দেশ্য, কি কাৰণত। ছাৰে কৈছিল যে এই অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীসকলক, হায়াৰ ছেকেণ্ডেৰীটো ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ মূল চাবিকাঠি। হায়াৰ ছেকেণ্ডেৰীত ভাল কৰিব পাৰিলে পিছৰ জীৱনটো তেওঁলোকৰ ভাল হয় বা নিজৰ ইচ্ছিত লক্ষ্যত উপনীত হ'ব পাৰে। ছাৰৰ লগত কথা পতাৰ পিছত মোৰ মনত এটা কথা জাগিছিল যে আমিও নলবাৰীত এখন তেনেকুৱা অনুষ্ঠান কৰিব পাৰিলে। আৰু ঠিক সেই সূত্ৰটোক লৈয়েই নলবাৰীত আমি কেইজনমান লগ হৈছিলোঁ। আৰু তেতিয়া নলবাৰীৰ শিক্ষা জগতৰ প্ৰায়বোৰ মানুহৰ লগত আমি কথা পাতিছিলোঁ। ডক্টৰ কৈলাশ শৰ্মা ছাৰ, সেই সময়ৰ নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক, বিশিষ্ট অৰ্থনীতিবিদ, গৱেষক, তেখেত আমাৰ লগ দিছিল। তেখেতে কৈছিল যে তোমালোকৰ যদি এটা ব্যৱসায়িক ভিত্তিক মন নাই, তেতিয়াহ'লে মই তোমালোকৰ লগত আছোঁ। আৰু তেখেত প্ৰথম প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে শংকৰদেৱ একাডেমীত যোগ দিছিল। আমি প্ৰথমতে মাত্ৰ ছায়েন্সত 28জনমান ল'ৰা ছোৱালী আৰু আৰ্টছত মাত্ৰ 16জন ল'ৰা ছোৱালীৰে অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। কিন্তু বৰ সুখৰ বিষয়, প্ৰথম বেটছৰ ল'ৰা ছোৱালীবিলাক সকলোৱে 1999ৰ কথা, প্ৰথম বছৰৰ সেই ল'ৰা ছোৱালীখিনিয়ে খুব ভাল ফলাফল দেখুৱাইছিল। এজন ছাত্ৰ ডাক্তৰ নৰেশ্বৰ বৰ্মন বুলি, প্ৰথম বেটছৰ ছাত্ৰ, তেওঁ MBBSত ছিট পাইছিল। পৰৱৰ্তী সময়ত তেওঁ কাৰ্ডিঅ'লজিষ্ট হিচাপে, সুচিকিৎসক হিচাপে আজিও নেমকেয়াৰ হস্পিটেলত কাম কৰি আছে। আৰু পৰৱৰ্তী সময়ত আমি ছাত্ৰ ছাত্ৰী লাগিব বুলি চাবলগীয়া হোৱা নাছিল। যোৱা ধৰক 25টা বছৰ, এই 25টা বছৰত 8-10 হাজাৰ ল'ৰা ছোৱালীয়ে তাত অধ্যয়ন কৰিছে। শংকৰদেৱ একাডেমীৰ পৰা এতিয়ালৈকে প্ৰায় 1000মান চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী ওলাইছে, প্ৰায় 3-4 হাজাৰ ইঞ্জিনিয়াৰিং বিষয়ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ছাত্ৰ ছাত্ৰী ওলাইছে। নলবাৰীৰ শিক্ষা জগতৰ এটি বিশেষ অভাৱ শংকৰদেৱ একাডেমীয়ে সেই সময়ত পূৰণ কৰিছিল। পৰৱৰ্তী সময়ত নলবাৰীত বহুবোৰ ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ অনুষ্ঠান প্ৰতিষ্ঠা হ'ল, প্ৰতিযোগিতা হ'ল এইবিলাকৰ মাজত। কিন্তু শংকৰদেৱ একাডেমীয়ে অসমতেই এখন বিশেষ স্থান নিশ্চয় কৰি দিছে। শংকৰদেৱ একাডেমীৰ পূৰ্বৰ যি ধাৰা, সেই ধাৰা বৰ্তমান অক্ষুণ্ণ আছে বুলি আপুনি ভাবেনে?
শংকৰদেৱ একাডেমি কিন্তু নলবাৰীৰ এটা চিনাকি নাম বা নলবাৰীৰে পৰিচয় বহন কৰি আহিছে শংকৰদেৱ একাডেমি। শংকৰদেৱ একাডেমি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্ৰথমখন নলবাৰীত স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান, শিক্ষানুষ্ঠান, আৰু এই অনুষ্ঠানটোৱে প্ৰতি বছৰে খুব ভাল ফলাফল দেখুৱাই আহিছে। একেদৰে হায়াৰ ছেকেণ্ডেৰীৰ ছায়েন্স, কলা শাখা নতুবা বাণিজ্য শাখাতো ছাত্ৰ ছাত্ৰীসকলে স্থান লাভ কৰি আহিছে। বিজ্ঞান শাখাত একেৰাহে কেইবাবাৰো আমাৰ ছাত্ৰ ছাত্ৰীয়ে স্থান পাইছে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে IITত ছিট পাইছে। আমাৰ ছাত্ৰ ছাত্ৰীয়ে মই ক'লোৱেই মেডিকেল, ইঞ্জিনিয়াৰিং, আইজাৰ, নাইজাৰ এইবিলাক বিভিন্ন ভাৰতীয় প্ৰতিযোগিতামূলক বিভিন্ন ভাল ভাল শিক্ষানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নামভৰ্তি কৰিবলৈ পাইছে বা নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিছে তেওঁলোকে, আৰু সেইখিনি নিশ্চয় শংকৰদেৱ একাডেমীয়ে তেওঁলোকক দিব পাৰিছে। কিমানজনমান আপোনালোক প্ৰথমতে জড়িত আছিল শংকৰদেৱ একাডেমীৰ? আমি ধৰক নলবাৰীৰ প্ৰত্যেকগৰাকী শিক্ষানুৰাগী লগেই আমাক সহযোগ আগবঢ়াইছিল। মেনেজমেণ্ট বুলি ক'বলৈ গ'লে পৰিচালনা সমিতিত আমাৰ 12জন সদস্য তাত জড়িত হৈ আছিলে। কিন্তু ডাঙৰ কথা কি, শংকৰদেৱ একাডেমীত সেই সময়ত ডক্টৰ কৈলাশ শৰ্মা ছাৰ, অধ্যাপক প্ৰসন্ন কুমাৰ শৰ্মা ছাৰ, অধ্যাপক হৰেন্দ্ৰনাথ শৰ্মা ছাৰ, অধ্যাপক সন্তৰাম কাকতি ছাৰ, অধ্যাপক চানাৰাম কলিতা ছাৰ, অধ্যাপক ভূপেন দাস ছাৰ, অধ্যাপক ডক্টৰ ৰামপ্ৰসাদ ভট্ট ছাৰ ইত্যাদি, নলবাৰী মহাবিদ্যালয়ৰ বিশেষকৈ বৰভাগ মহাবিদ্যালয়ৰ ৰৌছান আলী ছাৰ, তাৰপিছত MNC মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মুৰাৰী মোহন দত্ত ছাৰ, এইসকল বিশিষ্ট অধ্যাপক আমাৰ লগত জড়িত আছিল। আৰু তেখেতসকলৰ পৰা আমি বহু কথা শিকিছিলোঁ। তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক বহুত অনুপ্ৰাণিত কৰিছিল। আচলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অন্তৰালত ব্যৱসায়িক দিশতো জড়িত থাকে। আপোনালোকৰো নিশ্চয় তেনেকুৱা নোহোৱা নহয়? ব্যৱসায়িক দিশটো ঠিক তেনেকৈ আমাৰ নাছিল। যে এটা কথা কিন্তু সঁচা মানিবই লাগিব, আজি শংকৰদেৱ একাডেমীৰ বহুখিনি মাটি বাৰী হৈছে, ঘৰ দুৱাৰ ব্যৱসায়িকভাৱে কিন্তু আজি শংকৰদেৱ একাডেমী সফল হৈছে। বহুখিনি ব্যৱসায়িকভাৱে আপোনালোকে নাভাবিলেও বহুখিনি কিন্তু ব্যৱসায়িক দিশতো আগুৱাইছে। শৈক্ষিক জগতত যেনেদৰে আগুৱাইছে সেইটো নুই কৰিব নোৱাৰি। কাৰণ ছাত্ৰ ছাত্ৰীৰ পইচাৰেই, অভিভাৱকৰ পইচাৰেই শংকৰদেৱ একাডেমীয়ে মাটি বাৰী যথেষ্টখিনি কৰিছে, ঘৰ দুৱাৰ বান্ধিছে বা আন্তঃগাঁথনিৰ যিখিনি প্ৰসাৰ সেইখিনিও পৰ্যাপ্ত হিচাপে কৰাৰ চেষ্টা কৰিছে, আৰু সেইখিনি ছাত্ৰ ছাত্ৰীৰ সহযোগত, অভিভাৱকসকলৰ সহযোগতেই হৈছে। শংকৰদেৱ একাডেমীয়ে আজি ধৰক 24-25 বছৰ যি গৰিমামণ্ডিত ইতিহাস, হয়, ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ জৰিয়তে তেওঁৰ যি ফলাফল দেখুৱাই শংকৰদেৱ একাডেমীৰ নাম উজ্বলাই তুলিলে বা সমগ্ৰ অসমতে, আৰু লগে লগে নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে। লগতে নলবাৰীৰ এক পৰিচয়। আজি কিছুদিনৰ পৰা শংকৰদেৱ একাডেমীয়ে বিতৰ্কত সোমাইছে বা বহু ক্ষেত্ৰত আমি কাকততো পঢ়িবলৈ পাইছোঁ শংকৰদেৱ একাডেমীৰ বহু বিতৰ্কিত বিষয়। এই বিষয়বোৰে আপোনাৰ মনত কেতিয়াবা দুখ দিয়ে নেকি? আপুনি জন্ম সঁচাকৈ এই অনুষ্ঠানটি বহুত ওপৰৰ পৰ্যায়লৈ লৈ যোৱাৰ মোৰ এটা অন্তৰত হেঁপাহ আছিল, কিন্তু সকলো কথা অকলে কৰিব নোৱাৰি। মেনেজমেণ্ট কমিটিটো আছে, মেনেজমেণ্ট কমিটিয়ে বেলেগ ধৰণে অলপ চিন্তা কৰিলে, আৰু এই কথাবিলাকে মোৰ মনত অত্যন্ত দুখ আনি দিয়ে। দুৰ্ভাগ্যজনক কথা কিছুমান ঘটিছে, নঘটা নহয়। যোৱা 2-4 দিন ধৰি বাতৰি কাকততো কিছু কথা ওলাইছে, যিবিলাক কথা অত্যন্ত দুৰ্ভাগ্যজনক। সেই কথাবিলাকে যথেষ্ট মৰ্মাহত কৰিছে মোক। গুণ গৰিমাটো আঘাত হানেতো? নিশ্চয় নিশ্চয় নিশ্চয়। এয়াতো কি আভ্যন্তৰীণ কণ্ডল নেকি? আপোনালোকৰ যিখিনি মেনেজমেণ্টত আছে, যিসকল মেনেজমেণ্টত আছে, আপোনালোকৰ মাজত ক'ৰবাত কিবা খাম খেয়ালি, ক'ৰবাত কিবা ভুল বুজাবুজিৰ সৃষ্টি হৈছে নেকি, যাৰ বাবে এনেকুৱা এটা পৰ্যায়? মেনেজমেণ্টতো শক্তিশালী পৰিচালনা সমিতি আছিল, কিন্তু শক্তিশালী পৰিচালনা সমিতি থাকিলে কিন্তু বৰ্তমান নাই। এই শক্তিশালী পৰিচালনা সমিতিয়ে তাৰ যিটো পৰিচালনা সেইটো অন্য এক স্তৰলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। এইটো কিয় হ'ল? এইটো হ'ল যে পৰিচালনাটো সকলোবিলাক মানুহৰ মনবিলাক একে নহয়, সকলোবিলাক মানুহৰ স্বাস্থ্য ভালে নাই, এনেকুৱা বিভিন্ন কাৰণত শংকৰদেৱ একাডেমীখন ঠিকে ৰাখিব বুলি তেনেকুৱা এটা পৰ্যায়লৈ গৈছে। আৰু সেই কথাবিলাকত সকলোবিলাক মানুহে সুখী নহয়, কিন্তু কেতিয়াবা গৰিষ্ঠ সংখ্যকৰ সন্মতি সাপেক্ষে সেই কথাবিলাকত মনে মনে থাকিবলগীয়া হয়, যিটো কথাই ব্যক্তিগতভাৱে মোক অন্তৰত বৰ দুখ দিছে। অন্তৰত আপোনাক দুখ দিয়ে? এতিয়া বৰ্তমান অধ্যক্ষ কোন আছে?
তাত এতিয়া অধ্যক্ষৰ দায়িত্ব লৈ আছে ডক্টৰ বিনয় কুমাৰ মজুমদাৰ। বৰ্তমান ছাত্ৰ ছাত্ৰী কিমান আছে তাত? এতিয়া প্ৰায় আমাৰ তাত হাইস্কুলখনো আছে, হাইস্কুল হায়াৰ ছেকেণ্ডেৰী গোটেইখিনি মিলি প্ৰায় 650 মান ছাত্ৰ ছাত্ৰী আছে। এইবিলাকেতো পৰৱৰ্তী সময়ত তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব আপোনাৰ লগত বিতৰ্কই কিন্তু এই ক্ষতি কৰিব, কিন্তু এতিয়া পৰিচালনা সমিতিৰ যিসকল এতিয়া পৰিচালনা দায়িত্বত আছে তেওঁলোকৰ নিশ্চয় সেইবিলাক নিৰীক্ষণ কৰাৰ কাৰণে, ৰাইজক আশ্বস্ত কৰাৰ কাৰণে বিহিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন থাকিব। বিদ্যালয়খনতো টকাৰ অভাৱ নাছিলে নিশ্চয়? টকাৰ অভাৱ আছে। এখন অনুষ্ঠানটো ভাল পৰ্যায়লৈ লৈ যাবলৈ হ'লে বহু টকাৰ প্ৰয়োজন হয়। আমাৰ নলবাৰীৰ পৰিপ্ৰেক্ষিতত ধৰক তাত ঘৰ দুৱাৰবিলাক পুৰণা হৈ গৈছিল, সেইবিলাক ভাল কৰিবলৈ আৰু কিছু কথা নতুন কথা আনিবলৈ আজি আধুনিক সময়ত শিক্ষাৰ কথাবিলাকো বহুত আধুনিকভাৱে আগবাঢ়ি গৈছে, সেইবিলাকত বহুত টকাৰ প্ৰয়োজন হয়। সেইবিলাক কৰাৰ প্ৰয়াস নিশ্চয় নতুন কমিটিয়ে বা নতুন মেনেজমেণ্টে সেইবিলাক কৰিব। তাৰ বাবে বিক্ৰী কৰিবলগীয়া হ'ল নেকি বা বিক্ৰী কৰা পৰ্যায়লৈ যাব লগা হ'ল নেকি? সেইটো নহয়, পুৰণা পৰিচালনা সমিতিয়ে ভাবিলে যে সেইখন আৰু তেওঁলোকে চলাই নিব নোৱাৰিব, সেইকাৰণে আন এটা পৰ্যায়লৈ লৈ যাব বিচাৰিলে। আপুনি কৈছিলে যে ব্যৱসায়িক দিশটো নাছিলে তাত। যদি ব্যৱসায়িক দিশ নাথাকে, য'ত ব্যৱসায়িক দিশ নাথাকে তাত ক্ৰয় বিক্ৰয়ৰ প্ৰশ্ন নাথাকে। ব্যৱসায়িক দিশৰ কথাটো নহয় আচলতে, যে ছাত্ৰ ছাত্ৰীসকলৰ পৰা পোৱা মাচুলৰ পৰাই তাত যিখিনি উন্নয়ন হৈছে, আজি মাটি কিনা হৈছে, ঘৰ দুৱাৰ কৰা হৈছে, অনুষ্ঠানটোৰ যিখিনি সামগ্ৰী বা শিক্ষণ সামগ্ৰীৰ প্ৰয়োজন সেইবিলাকতো ছাত্ৰ ছাত্ৰীৰ পৰাই কিনা হৈছে। তথাপি এটা অনুষ্ঠানৰ লগা বস্তুৰ, লাগতিয়াল বস্তুৰ মানে অভাৱ বহুত সদায় থাকি যায়, বহুত কৰিবলগীয়া থাকে। সেই কথাবিলাকৰো অভাৱ আছে তাত, নথকা নহয়। কিন্তু প্ৰাথমিক পৰ্যায়ত যিখিনি বস্তুৰ প্ৰয়োজন, যিখিনি শৈক্ষিক কথাৰ প্ৰয়োজন, সেই কথাখিনি তাত আছে। তাত যিটো বিক্ৰীৰ বিষয় উঠিছে, বিক্ৰীৰ বিষয়টো চিম্পলি এইটোৱে যে পুৰণা পৰিচালনা সমিতি, আগৰ পৰিচালনা সমিতিখনে সেইখন পৰিচালনা কৰি থকাৰ আৰু কণ্টিনিউ কৰি থকাৰ ইচ্ছা প্ৰকাশ নকৰিলে। তেওঁলোকে আগৰ মানুহখিনিয়ে ইচ্ছা প্ৰকাশ নকৰিলে, হয়। সেইকাৰণে পৰিচালনাটো হস্তান্তৰ কৰাৰ কাৰণে বিক্ৰী পৰ্যায়লৈ যাবলগীয়া হয়। ঠিক আছে। আপুনি যিহেতু অকল শিক্ষাৰ লগতে জড়িত নহয়, আপুনি শিশু কল্যাণ সমিতি নলবাৰী জিলাৰ লগতো জড়িত। হয়। আপুনি কিমান চনৰ পৰা এই নলবাৰী শিশু কল্যাণ সমিতিৰ লগত জড়িত হৈছে? শিশু কল্যাণ সমিতি নলবাৰী, এই অনুষ্ঠান দেশৰ প্ৰতিখন জিলাতে আছে। মই নলবাৰী জিলাৰ অধ্যক্ষ হিচাপে যোৱা 2 বছৰ ধৰি কাম কৰি আছোঁ। শিশুসকলৰ অধিকাৰ, শিশুসকলৰ মৰ্যাদা, শিশুসকলৰ মানে স্বাভাৱিক যিটো উত্তৰণ, সেই কথাবিলাকৰ কাৰণে শিশু কল্যাণ সমিতিয়ে চায়। যিসকল শিশু 18 বছৰৰ তলৰ, 18 বছৰ হোৱা নাই, তেওঁলোকক আমাৰ সমিতিয়ে চোৱা চিতা কৰে। আজি শিশুৰ সমস্যা বহুত আমাৰ সমাজখনত। বাল্য বিবাহ এটা মুখ্য সমস্যা। অসম চৰকাৰে যোৱা বছৰ এটা ষ্ট্ৰিক্ট একশ্যন এটা লৈছিলে যে বাল্য বিবাহৰ বিৰুদ্ধে। তাৰপিছত আমি দেখিছোঁ বহুখিনি কমিছে। আমাৰ নলবাৰী জিলাতো বহুবোৰ তেনেকুৱা ঘটনা সংঘটিত হৈ আছে যে বিভিন্ন অঞ্চলত বাল্য বিবাহ হয়, 18 বছৰ তলৰ শিশু কন্যাক বিবাহ কৰাই, সেইটো আইন বিৰুদ্ধ কথা। তেনেবোৰ কথাবিলাক আমি চাব লগা হয়। চাইল্ড লেবাৰ, শিশু শ্ৰমিকৰ কথাবোৰ এনেকুৱা যে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকক আমি কোনো শ্ৰম কাৰ্যত নিয়োগ কৰিব নোৱাৰোঁ, সেইটো আইন বিৰুদ্ধ কথা। দেশত এখন আইন আছে, জুভেনাইল জাষ্টিচ এক্ট 2015, সেইখনৰ অধীনত শিশুসকলক এনেধৰণৰ কথাবিলাকত ন্যায় বা নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰা হৈছে। যিসকল লোক শিশুৰ এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰৰ লগত জড়িত, সেইসকলক শাস্তি দিয়াৰো বিভিন্ন বিধান আমাৰ সংবিধানে দিছে, আমাৰ আইনে দিছে। শিশুৰ মূলতঃ অধিকাৰখিনি যাতে ৰক্ষা হয়, সেই কথাবিলাক সেইবিলাক। আৰু এই কথাবিলাক ধৰক মই যোৱা 25-26 বছৰ ধৰি ছেকেণ্ডেৰী এডুকেশ্যনৰ লগত জড়িত, এলিমেণ্টেৰী এডুকেশ্যনৰ লগত জড়িত, ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেধৰণৰ বহু কথা পোৱা যায়। যোৱা 2 বছৰ মই প্ৰত্যক্ষভাৱে এই চৰকাৰী কামটোত নিয়োজিত হৈ দেখিছোঁ, শিশুসকলৰ সমস্যাবিলাক দেখিছোঁ, তেওঁলোকৰ পিতৃ মাতৃৰ সমস্যাবিলাক দেখিছোঁ, অভিভাৱকসকলৰ সমস্যাবিলাক দেখিছোঁ। সমাজলৈ এই সুযোগতে মোৰ এটা আহ্বান থাকিব, আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। আমি তেওঁলোকক লৈ ভৱিষ্যতৰ পৃথিৱীখন, ভৱিষ্যতৰ দেশখন গঢ়িম। তেওঁলোকে আমাৰ ভৱিষ্যতৰ দেশখন গঢ়িব, সুন্দৰকৈ লৈ যাব।
আপোনালোকে আপোনালোকৰ শিশুক কোনো ধৰণৰ শ্ৰমৰ কাৰ্যত নিয়োজিত নকৰিব, আপোনালোকৰ শিশুক সময় নহওঁতে বিবাহ পাশত আবদ্ধ নকৰাব, শিশুৰ মৌলিক যি অধিকাৰ অন্ন বস্ত্ৰ বাসস্থান এইখিনি লাভ কৰাৰ উপৰিও তেওঁলোকে স্বাভাৱিক যিটো গঠন বাঢ়িব লাগিব তেওঁলোক, সেই কথাবিলাকত আপোনালোকে সহযোগ কৰক। আৰু কিবা অসুবিধা থাকিলে আমাৰ সমাজত বহুবোৰ পৰিয়াল আছে যিসকলে নিজৰ শিশুসকলক জন্ম দিলেও তেওঁলোকে অৰ্থনৈতিক অভাৱৰ কাৰণে সুচাৰুৰূপে আগবঢ়াই লৈ যাব নোৱাৰে নিজৰ ল'ৰা ছোৱালীক। তেনে ক্ষেত্ৰত বিভিন্ন চৰকাৰী ব্যৱস্থা আছে। শিশু কল্যাণ সমিতি নলবাৰী আৰ্ট স্কুলৰ ওচৰত তাত আমাৰ DCPO ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ আছে, চৰকাৰী সংস্থা, আপোনালোকৰটো চৰকাৰী সম্পূৰ্ণ চৰকাৰী সংস্থা। তাত আপোনালোকে আহিব পাৰে শিশুসকলৰ কিবা অসুবিধা থাকিলে। আপুনি ইয়াত 25-26 বছৰ ধৰি অধ্যক্ষৰ আসনত আছে? 2 বছৰ, যোৱা 2 বছৰৰ পৰা অধ্যক্ষৰ আসনত আছে। আপোনালোকে এই 2 বছৰীয়াত আপোনাৰ এই 2 বছৰীয়া কাৰ্যকালত নলবাৰীৰ যিসকল শিশু শ্ৰমিক বা শিশু নিৰ্যাতনৰ বলি হৈছে, বাল্য বিবাহৰ বলি হৈছে, এইসকলৰ বাবে আপোনালোকে কি কাৰ্যসূচী হাতত লৈছে বিগত 2 বছৰত? মই আপোনাৰ কাৰ্যকালৰ সময়ত তাৰমানে আচলতে কি আমি কামবিলাক কৰিবলগীয়া হয় আইনমতে। জুভেনাইল জাষ্টিচ এক্ট 2015 এখন আইন আছে, সেই আইনমতে আমি এই শিশুসকলৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আমি যোৱা 2 বছৰত বহুতবোৰ এনেকুৱা পাইছোঁ যে শিশুৰ বিবাহ হৈছে। অলপতে মই নাম উল্লেখ কৰিব নোৱাৰোঁ কোনোপধ্যে ইয়াত, এগৰাকী শিশু, তেওঁৰ প্ৰায় 15 বছৰ বয়স ছোৱালী এগৰাকী, তেওঁক বিয়া দিয়া হৈছে। বৌ ভাত বুলি কয়, বৌ ভাতলৈ লৈ গৈছে, আমাক ইনফৰ্ম কৰিছে। আমাৰ চাইল্ড লাইন আছে, পুলিচ আছে, এইবিলাকে গৈ ছোৱালীজনীক উদ্ধাৰ কৰি লৈ আহিছে। দুখৰ বিষয়, ছোৱালীজনী সৰ্ব অলংকাৰে আহিছে, বহুত অলংকাৰ। তাইক যিটো ফেমিলিলৈ তাই গৈছে বা লৈ যোৱা হৈছে, সেই ফেমিলিটোৱে তাইক সৰ্ব অলংকাৰেৰে আদৰিছে, যিটো আচলতে আইন বিৰুদ্ধ কথা। এগৰাকী দুৰ্ভাগ্যজনক ক্লাছ 9ত পঢ়ি আছিল। এনেকুৱা বহুত কথা আমি দেখিছোঁ। আপোনালোকেও সমাজখনত এনেকুৱা কথাবিলাক দেখিব, কিন্তু আমি প্ৰত্যেকজন নাগৰিকৰে সেই কথাবোৰ, শিশু বিবাহ বা বাল্য বিবাহ, এই কথাবোৰ এই ক্ষেত্ৰত অধিক কাম কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। এইকাৰণে ভাবোঁ যে আপোনালোকৰ চৰকাৰী অনুষ্ঠান আছে, কঠোৰ আইন আছে, তাৰ পিছতো এতিয়াও বাল্য বিবাহ প্ৰচলিত হৈ আছে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত শিশু শ্ৰমিক নিয়োজিত হৈ আছে বা শিশু নিৰ্যাতনৰ বলি হ'ব লগা হৈছে। এই সমগ্ৰ ঘটনাবিলাক কিন্তু ঘটিয়ে আছে আপোনালোকৰ ইমান বছৰ সংস্থা থকাৰ পিছতো। শিশু শ্ৰমিকৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে, চাইল্ড হেল্পলাইন আছে। আপোনালোকক জনাইছোঁ, শিশু নিৰ্যাতনৰ বলি হোৱা যদি কোনোবা কাৰোবাক দেখিছে আপোনালোকে, 1098 নাম্বাৰ এটা আছে, টোল ফ্ৰী নাম্বাৰ, সেইটোত ফোন কৰি দিলে সজাগতাৰো যথেষ্ট প্ৰয়োজন আছে, কিন্তু তৎকালীনভাৱে ব্যৱস্থা লোৱা হ'ব। আৰু শিশু শ্ৰমিকসকলৰ উদ্ধাৰৰ ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টবিলাকেও বিভিন্ন ব্যৱস্থা লৈছে চৰকাৰীভাৱে, এইটো নোলোৱা বুলি ক'ব নোৱাৰে। কিন্তু মূল কথা হৈছে সামাজিক, আপুনি কোৱাৰ নিচিনাকৈ সমাজখন সচেতন হ'ব লাগিব, সমাজৰ মানুহবিলাক সচেতন হ'ব লাগিব, সামাজিক দায়বদ্ধতাটো আমাৰ থাকিব লাগিব। আপুনি গৈ আছে ক'ৰবাত চাহ দোকান এখনত দেখিছে যে এনেকুৱা 15, 16, 14, 12 বছৰীয়া ল'ৰা এজন কাম কৰি আছে, আপুনি জনাব লাগিব পুলিচক, আপুনি জনাব লাগিব চাইল্ড লাইনক, আপুনি জনাব লাগিব 1098ত ফোন কৰি দিব পাৰে আৰক্ষী প্ৰশাসন, তেতিয়া লগে লগে ব্যৱস্থা হ'ব বা শিশুজন বাচিব। তেনেকুৱা বহুত শিশু আমাৰ দেশত এতিয়াও প্ৰতাৰিত হৈ আছে, প্ৰৰোচিত হৈ আছে। শিশুৰ যিহেতু শিক্ষাৰ অধিকাৰটো মৌলিক অধিকাৰ, হয়, আপুনি এই ক্ষেত্ৰতো নিশ্চয় কাম কৰি আছে, শিক্ষাৰ ক্ষেত্ৰতো। মই প্ৰথমতে 1997 চনত আমাৰ গাঁৱতেই এখন বিদ্যালয় স্থাপন কৰিছিলোঁ, ৰূপকোঁৱৰ জাতীয় বিদ্যালয়। মই সেইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু অধ্যক্ষ আছিলোঁ। তাত আমি শিশুবিলাকৰ লগতে কাম কৰিছিলোঁ। তাৰপিছত নলবাৰীত আহিলোঁ, 1999 চনৰ পৰা নলবাৰীত কাম কৰিছোঁ। ছ'চাইটি ফৰ হিউমেন ডেভেলপমেণ্ট বুলি এটা আমাৰ অনুষ্ঠান আছিল, 2007 চনৰ পৰা মই সেইটোত প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাম কৰিছিলোঁ। সেই অনুষ্ঠানটোৰ অধীনত এতিয়াও এটি শিশুগৃহ, চৰকাৰী শিশুগৃহ চলি আছে, সাৰথী নামৰ শিশুগৃহ এটা চলি আছে। অনাথ শিশুবিলাক ৰখা হয়, চাইল্ড ৱেলফেয়াৰ কমিটিয়ে তাত শিশুবিলাক পঠায়। এতিয়া কিমানমান শিশু আছে? এতিয়া তাত প্ৰায় 12জনমান শিশু আছে, আৰু বিশেষভাৱে সক্ষম শিশু কিছু আছে। আৰু সেইসকলৰ লগতো মই কাম কৰাৰ এটা সুদীৰ্ঘ অভিজ্ঞতা আছে। এতিয়া অৱশ্যে মই সেই অনুষ্ঠানটোৰ লগত জড়িত নহয়, 2022 চনৰ এপ্ৰিলৰ পৰা মই প্ৰত্যক্ষভাৱে জড়িত নহয়। কিন্তু এইসকল শিশুৰ লগত কাম কৰি সঁচাকৈয়ে এক অনবদ্য অভিজ্ঞতা অৰ্জা যায়। আৰু বহু সময়ত
শিশুসকলৰ লগত একাত্ম হোৱা যায়, তেওঁলোকৰ ভৱিষ্যতনো কেনেকুৱাকৈ আগবাঢ়ি যাব সেই কথাবিলাকৰ লগতো আমি জড়িত হ'ব লগা হৈ যায়। আপুনি দীৰ্ঘ সময় শিক্ষা জগতৰ লগতে জড়িত হৈ আছে, কিন্তু আপুনি গৱেষক ছাত্ৰ আছিলে। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ জাৰ্ণালিজিম মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা PhD লাভ কৰিছোঁ 18 চনত। কিন্তু আপুনি চৰকাৰী চাকৰি নকৰিলে নে নিবিচাৰিলে? চৰকাৰী চাকৰি মানে সেইটোতো এটা বেলেগ পৰ্যায়। চৰকাৰী চাকৰি যে একদম চেষ্টা নকৰিছিলোঁ তেনেকুৱা নহয়। সেয়া 99 চনৰ কথা, 1999 বা 98 চনৰ কথা। সেই সময়ত এবাৰ দুবাৰ কিবা ইণ্টাৰভিউ দিছিলোঁ, কিন্তু আমি সিমান লাগি থকা নহ'ল। যেতিয়া শংকৰদেৱ একাডেমীখন প্ৰতিষ্ঠা কৰিলোঁ, সময়বোৰ দিন ৰাতিবোৰ এনেকুৱা একাকাৰ হৈ গ'ল যে চৰকাৰী চাকৰি এটা বিচৰাৰ কাৰণে অৱকাশ নোহোৱা হৈ গ'ল। শংকৰদেৱ একাডেমী আপোনাৰ সপোন হৈ সেইখনেই দিন ৰাতি সপোন মানে তেনেকুৱা ধৰণৰ হৈ গ'ল। সেই হিচাপে কৃতকাৰ্যতাও লাভ কৰিছিলোঁ, বা ইমানবোৰ ল'ৰা ছোৱালীও আজি ওলাই গৈছে গোটেই ভাৰতবৰ্ষতে, সেইটো এটা আনন্দৰ বিষয়। সেইটো এটা আনন্দৰ বিষয়। আপুনি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি বেছি আগ্ৰহী চৰকাৰী খণ্ডৰ বিদ্যালয়তকৈ? সেইটো কথা নহয়, মই চৰকাৰী বিদ্যালয়বিলাক ভাল হ'লে খুব ভাল পাওঁ। আৰু আমাৰ বহুত নামজ্বলা চৰকাৰী বিদ্যালয় মহাবিদ্যালয় আছে। উচ্চ পৰ্যায়ত মহাবিদ্যালয়বিলাক চৰকাৰী পৰ্যায়তে আছে। আমাৰ নলবাৰীতে বহুকেইখন মহাবিদ্যালয় আছে। MNC মহাবিদ্যালয় ছোৱালী শিক্ষাৰ কাৰণে, নলবাৰী মহাবিদ্যালয়, এইবিলাক ইফালে চামতা মহাবিদ্যালয়, বৰভাগ মহাবিদ্যালয়, এইবিলাকতো নামজ্বলা মহাবিদ্যালয়। বহুত শিক্ষাৰ্থীতা ওলাইছে। কিন্তু ছেকেণ্ডেৰী এডুকেশ্যনত স্কুলৰ বিষয়ে ক'বলৈ গ'লে তাৰপিছতো আপুনি ঠিকেই ক'লে যে বহুকেইখন বিদ্যালয় মহাবিদ্যালয় আছে, তাৰপিছতো কিন্তু প্ৰতিদিনে ব্যক্তিগত খণ্ডৰ বিদ্যালয় বাঢ়ি গৈ আছে। এইটোতো এটা সময়ৰ আহ্বান, আপোনালোকে দেখিছে। এয়া সময়ৰ আহ্বান নে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ অনীহা নে চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা? চৰকাৰী বিদ্যালয়বিলাকত কিবা কিবি অসুবিধা আছে। শিক্ষকবোৰ ভাল, তাত প্ৰয়োজনীয় আন্তঃগাঁথনি দুৰ্বল আছে। বহু বিদ্যালয়ত প্ৰয়োজনীয় আন্তঃগাঁথনি দুৰ্বল আছে। এতিয়া NEP 2020 আমাৰ অসমতো প্ৰযোজ্য হোৱাৰ প্ৰচেষ্টা চলিছে। আপুনি চাওক, NEP মতে বিভিন্ন পাঠ্যক্ৰম আমাক দিছে, কিন্তু পাঠ্যক্ৰম দিলেও এইবাৰ ধৰক মহাবিদ্যালয়বিলাকত নামভৰ্তি হৈছে, সেই অনুপাতে ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই, আন্তঃগাঁথনিটো নাই। গতিকে ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইচ্ছামতে ছাবজেক্টবিলাক ল'ব নোৱাৰে। মহাবিদ্যালয়বিলাকে বান্ধি দিছে ছাবজেক্টবিলাক। এই ক্ষেত্ৰত কিন্তু 100% কৰণীয় চৰকাৰ, এইটো চৰকাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি কৰি ল'ব লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰাৰ পিছতহে যি প্ৰয়োজনীয় আমাৰ বা আপোনাৰ এইটো আশা নেকি যে যদি চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীত হয়, ডেভেলপ হয়, তেতিয়াহ'লে পুনৰ ব্যক্তিগত চৰকাৰী বিদ্যালয়লৈ অভিভাৱকৰ মন মেলিব? এইটো কথা নহয় যে পুনৰ মন মেলিব, কিন্তু চৰকাৰৰ কৰণীয় আছে। চৰকাৰে সকলোবোৰ চৰকাৰী শিক্ষানুষ্ঠানত আন্তঃগাঁথনিবোৰ পূৰ্ণ কৰি তুলিব লাগে। তেতিয়াও সময়ে ক'ব যে ব্যক্তিগত খণ্ডৰ স্কুলত কমি যাব নেকি। আৰু বিভিন্ন পৃষ্ঠপোষকতাততো আজিকালি ব্যক্তিগত কথাবোৰ চলি আছে। বিভিন্ন ষ্টেটত এনেকুৱা কথাও আছে, PPP মডত চলি আছে, প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ মডতো শিক্ষা বিভাগবিলাক চলি আছে। ভাৰতৰ বাহিৰত বিভিন্ন দেশত তেনেকুৱা কথাবোৰ চলি আছে। মুঠৰ ওপৰত হৈছে কি, আমি প্ৰাইভেট ছেক্টৰতেই হওক পাব্লিক ছেক্টৰতেই হওক শিক্ষা ব্যৱস্থাটো আমাৰ উন্নত হ'ব লাগে, আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব লাগে। আজি বিশ্বজনীন হৈ গৈছে শিক্ষা, বিশ্বত তেওঁলোকে প্ৰতিযোগিতামূলকভাৱে ফেৰ মাৰিব পাৰিব লাগিব। সেই ব্যৱস্থাটো প্ৰাইভেটেই হওক পাব্লিকেই হওক চৰকাৰে সকলোৱে কৰিব লাগিব। এইমাত্ৰ ক'লে যে বিশ্বত প্ৰতিযোগিতামূলক পৰীক্ষাত ফেৰ মাৰিব লাগিব। আপুনি এই যে বিশ্বত প্ৰতিযোগিতামূলক পৰীক্ষাত ফেৰ মাৰিব পাৰিব, তাৰ বাবে আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয়ক প্ৰিফাৰ কৰে নে ইংৰাজী মাধ্যমৰ বিদ্যালয়ক বেছি প্ৰিফাৰ কৰে? অৰ্থাৎ সেৱা বা CBSE মাধ্যমটো কোনো অন্তৰায় নহয়, কেতিয়াও হ'ব নোৱাৰে। মইতো বিচাৰোঁ যে মাতৃভাষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বেছিক যিখিনি শিক্ষা সেইখিনি আৰম্ভ হ'ব লাগে। এটা ভাষা শিকিবলৈ মানুহৰ কিমান দিন লাগে? ভাষা এটা শিকিবলৈ বেছি দিন নালাগে, এবছৰো নালাগে। এটা শিশুৱে এক্সপাৰ্ট হৈ উঠে তাৰ মাতৃভাষাত মাত্ৰ 2 বছৰ বয়সত। গতিকে এটা দ্বিতীয় ভাষা শিকাৰ কাৰণে আমাক 2 বছৰ সময়ো নালাগে। আচলতে মেচিউৰ্ড মানুহ এজনক এবছৰ 6 মাহৰ ভিতৰতে শিকিব পাৰে। এতিয়া ইংৰাজী ভাষাটো হ'ব নোৱাৰে, কিন্তু কথা হৈছে কি, ইংৰাজী আজি বিশ্বজনীন ভাষা, ইউনিভাৰ্চেল লিংক লেংগুৱেজ। ইংৰাজী আজি ইণ্টাৰনেশ্যনেল লেংগুৱেজ, ইউনিভাৰ্চেল লাইব্ৰেৰী লেংগুৱেজ বুলি কোৱা হয়। ইংৰাজী মাধ্যমত পঢ়া শুনাৰ সুবিধাবিলাক বহুত আছে, পাঠ্যপুথিৰ পৰা আদি কৰি আপোনাৰ টেকন'লজিলৈকে। সেইকাৰণে ছাত্ৰ ছাত্ৰীয়ে কিছু সুবিধা পায়, আৰু সেইকাৰণে
নিশ্চয় ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা আমাৰ মাজত আছে। আমি অসমীয়া মাধ্যমত পঢ়িলেও ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভাষাটো ভালকৈ জানিব লাগিব, তেতিয়াহে বিশ্বজয় কৰিব। তেতিয়া বিশ্বজয় কৰিব। হয়, আপুনি যিহেতু দীৰ্ঘসময় শিক্ষা জগতৰ লগত জড়িত, আপুনি ছাত্ৰ ছাত্ৰীসকলক কি উপদেশ দিব? মই ছাত্ৰ ছাত্ৰীসকলক এটাই কথা ক'ম যে দেয়াৰ ইজ ন' শ্বৰ্টকাট টু ৰিচ ইয়'ৰ গ'ল উইদাউট হাৰ্ড লেবাৰ। তুমি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব তোমাৰ লক্ষ্যস্থানত উপনীত হ'বলৈ। এতিয়া গোটেই পৃথিৱীজুৰি প্ৰতিযোগিতা হয়, ভাৰতজুৰি প্ৰতিযোগিতা হয়। এটা মেডিকেল ছিটৰ কাৰণে, এটা ইঞ্জিনিয়াৰিং ছিটৰ কাৰণে আমি ভাৰতবৰ্ষৰ ভিত্তিত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগে। লাখ লাখ ল'ৰা ছোৱালীয়ে সেই প্ৰতিযোগিতাৰ কাৰণে দিনে ৰাতি তপস্যা কৰি আছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ শ্ৰম যদি নকৰে তেতিয়া লক্ষ্যত উপনীত হ'ব নোৱাৰিব। বিষয়বস্তুক লৈ তেওঁলোকে কঠোৰ শ্ৰম কৰক আৰু তেওঁলোকে সফলতা লাভ কৰিব। আপুনি নম্বৰ সৰ্বোচ্চ প্ৰতিযোগিতাৰ উপৰিও বা আপুনি বিদ্যায়তনিক দিশটোৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে নিজক কেনেদৰে প্ৰস্তুত কৰাটো উচিত বুলি ভাবে? তেওঁলোকে দেশৰ বাবে কাম কৰিব লাগিব, দেশৰ কাৰণে কাম কৰিব লাগিব, নিজকে দেশৰ সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাব লাগিব। আৰু তাৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰাই, ছাত্ৰাৱস্থাৰ পৰাই নিজক সংযতভাৱে তেওঁলোকে আগবঢ়াই লৈ যাব লাগিব। তেওঁলোকে মহাপুৰুষৰ জীৱনীবোৰ অধ্যয়ন কৰিব লাগিব, মহাপুৰুষবিলাকৰ কাম কাজবোৰ চাব লাগিব আৰু তেওঁলোকে কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিছিল সেই কথাবোৰেৰে তেওঁলোক অনুপ্ৰাণিত হ'ব লাগিব। আপোনাৰ দৃষ্টিভংগীৰে শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক এই তিনিওটাৰ সংমিশ্ৰণটো কেনেকুৱা হোৱাটো বিচাৰে? কেনেকুৱা হ'লে এজন শিশু বা এজন ছাত্ৰ উন্নতিৰ জখলাত বগাব? এইটো আপুনি আদিকালৰে পৰা ভাৰতবৰ্ষৰ সংস্কৃতিত, ভাৰতৰ শিক্ষাত সেই কথাটোৱেই চলি আহিছে যে অভিভাৱক, শিক্ষক আৰু ছাত্ৰ এই তিনি খুঁটিৰ মিলনতহে এটা ভাল শিক্ষাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি শিক্ষক, অভিভাৱক, ছাত্ৰ গোটেইখিনিয়ে মিলি ছাত্ৰ ছাত্ৰীসকলৰ কিনো অভাৱ অভিযোগ আছে সেই কথাবোৰ আমি লৈ যাব লাগিব। বহু ক্ষেত্ৰত ছাত্ৰই শিক্ষকৰ আগত নিজৰ অসুবিধাটো দাঙি নধৰে, তেওঁলোকে ঘৰত গৈ অভিভাৱকৰ আগত কয়। তেতিয়া যদি অভিভাৱকসকলে পোনে পোনে শিক্ষকৰ ওচৰলৈ আহে ছাত্ৰজনক লৈ, তেতিয়াহ'লে তেওঁৰ বহুখিনি সমস্যা হয়। আপুনি নলবাৰীৰ কোনকেইটা অনুষ্ঠানৰ লগত বৰ্তমান জড়িত আছে? কিমানটা অনুষ্ঠানৰ লগত জড়িত? মই নলবাৰীৰ বহুত বেছি অনুষ্ঠানৰ লগত জড়িত হৈ নাই। শংকৰদেৱ একাডেমীৰ সমন্বয়ক হিচাপে আজিলৈকে কাৰ্যনিৰ্বাহ কৰি আছোঁ। নলবাৰীৰ আৰ্ট স্কুলৰ যোৱা 4টা কাৰ্যকালৰ মই সাধাৰণ সম্পাদক হিচাপে পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু নলবাৰী শিশু কল্যাণ সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰ্ট স্কুলত কিমানমান ষ্টুডেণ্ট আছে এতিয়া? আৰ্ট স্কুলত প্ৰায় 450মান ষ্টুডেণ্ট আছে। আৰ্ট স্কুলত কিন্তু গুৰুজীৰ সপোন আছিলে। আৰ্ট স্কুলখন 1954 চনত গুৰুজী আদ্য শৰ্মা ছাৰে নলবাৰীৰ কিছু আশাসুধীয়া বিশিষ্ট ব্যক্তিৰ সহযোগত প্ৰতিষ্ঠা কৰিছিল। আজি বহু বছৰ হৈ গ'ল, 70 বছৰ পাৰ হৈ গ'ল আৰ্ট স্কুলখনে। গুৰুজী আমাৰ মাজৰ পৰা আঁতৰি গ'ল, কিন্তু তেওঁৰ সপোনটোক কণ্টিনিউ কৰি থকাৰ কাৰণে নলবাৰী আৰ্ট স্কুল কৰ্তৃপক্ষই প্ৰচেষ্টা সদায় অব্যাহত ৰাখিছে। সেইটোৱে জানিব বিচাৰিছোঁ, গুৰুজী যিটো শিক্ষাদান কৰিছিলে, যিটো পদ্ধতিত শিক্ষাদান কৰিছিলে, আপোনালোকে তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ অনুধাৱন কৰিবলৈ বা অনুসৰণ কৰিবলৈ আপোনালোকে চেষ্টা অব্যাহত ৰাখিছে? নিশ্চয় নিশ্চয়। নলবাৰী আৰ্ট স্কুলত বৰ্তমান কলা শিক্ষাৰ উপৰিও আধুনিক গীতৰ প্ৰশিক্ষণ দিয়া হয়, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হয়, তবলা শিক্ষাৰ প্ৰশিক্ষণ দিয়া হয়, কথক নৃত্যৰ প্ৰশিক্ষণ দিয়া হয় আৰু আমাৰ প্ৰস্তুতি চলি আছে। আমি অতি সোনকালে তাত নাটকৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিম। আৰু নলবাৰী আৰ্ট স্কুলখন নিজাববীয়াকৈ এখন কমিটি আছে, ৰাইজে গঠন কৰি দিয়া কমিটি, সেই কমিটিখনে চলায় আৰু এতিয়া সুন্দৰকৈ তাৰ কাম কাজবোৰ চলি আছে আৰু সেয়া সম্ভৱ হৈছে নলবাৰীবাসী ৰাইজৰ সহযোগত। ইমান সময় আমাৰ মাজত উপস্থিত থাকি নলবাৰীৰ শৈক্ষিক জগতৰ লগত জড়িত তথা শংকৰদেৱ একাডেমীৰ সমন্বয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়াই আমাক যিখিনি সময় দিলে, তেখেতলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আছাম ফ্ৰণ্টলৈ ময়ো মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপোনালৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।